শান্তি কিন্তু পাকিস্তানে বিচাৰে সন্ত্ৰাস আমেৰিকাত থাৰুৰে ইছলামাবাদক কৰিলে তীব্ৰ সমালোচনা নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ মুখ্য সংবাদ শান্তি বিচাৰে ভাৰতে সন্ত্ৰাস বিচাৰে পাকিস্তানে এই মন্তব্যৰে কংগ্ৰেছ এমপি শশী থাৰুৰে আমেৰিকাৰ নিউয়ৰ্কত পাকিস্তানৰ ওপৰত তীব্ৰ সমালোচনা কৰে থাৰুৰে নেতৃত্ব দিয়া সকলো দলৰ ভাৰতীয় সংসদীয় প্ৰতিনিধি দলে অপাৰেশ্যন সিন্দুৰ বিশ্ব পৰিসৰ অভিযানেৰে আমেৰিকাত আগমন কৰাৰ পাছতেই 9/11 মেমৰিয়েল ফুল অৰ্পণ কৰি সন্ত্ৰাসৰ বলিসকললৈ এক গম্ভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিউয়ৰ্কস্থিত ভাৰতীয় কনসুলেটত সংবাদ মেলত থাৰুৰে কয় আমাৰ লক্ষ্য যুদ্ধ নহয় আমি শান্তি বিচাৰো কিন্তু পাকিস্তানে নিজৰ লক্ষ্য পূৰণ কৰিবলৈ সন্ত্ৰাসক এটা হৰ্ষণীয় হিংসাত্মক সঁজুলি হিচাপে ব্যৱহাৰ কৰি আহিছে এপ্ৰিল মাহত পেহেলগামত সংঘটিত হোৱা 26 জন নিথৰ হোৱাৰ আক্ৰমণক লৈ তেওঁ কয় ধৰ্মৰ আধাৰত হত্যা কৰি সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰাটো এই আক্ৰমণৰ প্ৰধান উদ্দেশ্য আছিল উল্লেখযোগ্য যে অপাৰেশ্যন সিন্দুৰৰ অধীনত ভাৰতৰ সীমিত মাৰাত্মক প্ৰত্যাঘাতে পাকিস্তানৰ ভিতৰত আৰু অধিক সজাগতা আনিছে এই প্ৰতিনিধি দলে আমেৰিকাৰ পাছত পানামা গায়ানা ব্ৰাজিল আৰু কলম্বিয়াটো ভ্ৰমণ কৰিব য'ত সিহঁতে বিদেশী বিষয়ববীয়া চিন্তাবিদ আৰু সংবাদ মাধ্যমৰ সৈতে আলোচনাত মিলিত হ'ব পাৰিব এই অভিযান ভাৰতৰ একতাৰ কণ্ঠস্বৰ বিশ্বলৈ এক প্ৰচেষ্টা বুলি থাৰুৰে শেষত মন্তব্য কৰে অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ